গোৱালপাৰা কলেজৰ ৰাতিপুৱা 10টা বজাত কলেজৰ ভিতৰত ইউনিয়ন ৰুমৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক ছাপোৰ্ট কৰিছে। কেনেকে ছাপোৰ্ট কৰিছে? তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে। তাই চিঞৰিছে, মাতিছে যে মোক বচাক, মোক এৰি দিয়ক। তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমৰ পৰা। ইউনিয়ন বডিয়ে বচোৱা নাই। তেনেহলে এনেকুৱা ইউনিয়ন বডিয়ে আজি গোৱালপাৰা কলেজখনক ধ্বংস কৰি পেলাইছে। আমি ডাব্লু বুলি জানো, তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয়। সেই ল'ৰাজনে এজন হিন্দু ছোৱালী, দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত ইউনিয়ন বডিৰ যোনটো ৰুম আছিল, ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল, ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিব লাগে। যিহেতু ইউনিয়ন বডিত আছে, ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশ্যন ৰিচিপ্টটো ওলাই দিয়ক। তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক, আমি তোমাক বস্তুটো ওলাই দিম। লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে, প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ইচ্ছাকৃতভাৱে খুব অপদস্থ কৰি কামুৰি আজুৰি তাক ৰেপ কৰা হয়। আৰু 2 নম্বৰ কথা, এনেকুৱা এটা ঘটনা কৰা আজি নতুন নহয়। গোৱালপাৰা কলেজত ইয়াৰ এনেকুৱা ঘটনা হৈয়ে থাকে, কিন্তু ছোৱালীখিনি বা তেওঁলোকক ধৰ ধমকি দি দবাই দিয়া হয় কথাটো, যাতে এনেকুৱা কথাটো বাহিৰত নাহে। আজি যোনটো ঘটনা হৈছে, ছোৱালীজনী নিজে কৈছে, তাইকো ধমকি দিছে যে যদি এই কথাটো বাহিৰত যায় তেনেহলে তাক বলেৰনে স্কৰপিঅত উঠাই গেং ৰেপ কৰিব বুলি ধমকি দিছে। ছোৱালীজনী আজি সাহসী কাৰণে হয়তো আজি আমাৰ ওচৰত আহিছিল, আহি তেওঁ ঘটনাটো কৈছে আৰু তাৰ